লোকেল ল'ৰা নাছিলে বাহিৰৰ ল'ৰাই আছিল আমাৰ লোকেল ল'ৰা আছিল যদি নিচেই কম আছিল আৰু মই দেখাত এজন নাছিল এতিয়া পৰিৱেশ ঠিকে আছে সেইখিনি বেলেগৰ বাহিৰৰ পৰা আহিছিল ল'ৰাখিনি বাহিৰৰ পৰা আহিছিল চাগে আমাৰ ইয়াৰ লোকেল ল'ৰা নহয় স্থানীয় ল'ৰা নহয় স্থানীয় ল'ৰা কোনো ধৰণে জড়িত স্থানীয় মানুহ জড়িত নাই শিল বৰ্ষণৰ সময়ত স্থানীয় মানুহ জড়িত নাই স্থানীয় মানুহ চাবলৈ আহিছিল স্থানীয় মানুহ আছিলে কিন্তু সেই সময়ত তাৰমানে কি স্থানীয় মানুহখিনি চাবলৈহে আহিছিলে কিন্তু বাহিৰৰ পৰা যিখিনি ৰঙিয়া পাঠশালা নিতানন্দ এইফালৰ পৰা অহা ল'ৰাখিনি সেইখিনিহে বেছি এটেক কৰিছে শিলটো আমাৰ ইয়াত শিলৰে জেগা না দুনিয়াৰ শিলৰ দম আছে আমাৰ ৰাস্তাটোতে শিল আছে আমাৰ দোকান চোকান এইবিলাক দেখা নাই আলমাৰি চালমাৰি গোটেই ভাঙি গৈছে গতিকে তেনেকুৱা হৈছে বাহিৰৰ পৰা অহা মানুহখিনি বেছি হেৰি কৰিছে বাহিৰৰ ক'ৰ পৰা আহিছে নাজানো কিন্তু এনে শুনা মতে ৰঙিয়াৰ পৰা আহিছে পাঠশালাৰ পৰা আহিছে নিতানন্দৰ পৰা আহিছে তেনেকুৱা ধৰণৰ হৈছে আৰু সেই সময়খিনিত আমি নাই বৰ্তমান ঘেৰি ৰখা আছে জেলখন বুলি নহয় গোটেই বাক্সা ডিষ্ট্ৰিক্টে ঘেৰি ৰাখি আছে বৰ্তমান প্ৰৱেশ কৰিব দিয়া নাই দেখিলো যেতিয়া তেখেতসকলক লৈ আহিছিল চামগুনি মণ্ডলক তেতিয়া ইয়াত একদম এইফালৰ পৰা লৈ আহিছে তাৰপিছত ইয়াত তাৰপিছত গেডাৰিং হৈ আছিল কিছু পাব্লিক গেডাৰিং হৈ আছিল সেই টাইমত তেওঁলোকো অনাৰ টাইমত কিন্তু একো হোৱা নাছিল যেতিয়া তেওঁলোকে লৈ আহি ইয়াত অলপ হ'ল তাৰপিছত ইয়াত পাব্লিকে অলপ শিল দিলে চেণ্ডেল দিলালে ঠিক এনেধৰণৰ দলাৰ পিছত তেখেতসকল সোমোৱাৰ পিছত বেছি একো হোৱা নাছিল খালি মাত্ৰ ইয়াতে ধৰ্ণা দি আছিল এইখিনিতে গোটেইখিনিতে ধৰ্ণা দি আছিল ধৰ্ণা দিয়াৰ পিছত কি হ'ল তাৰ পিছতে অলপ পিছতে পুলিচৰ লগত মানে পাব্লিকৰ বাহিৰৰ পৰা কিছু মানুহ আহিলে বহুত মানুহ গেডাৰিং হ'ল হোৱাৰ পিছত স্থানীয় মানুহ কম বাহিৰা মানুহে বেছি আছে একদম স্থানীয় মানুহ খুব কম আছে বাহিৰা মানুহখিনি বেছি বাহিৰৰ পৰা ক'ৰ পৰা আহিলে আকৌ মানে পটাপট একদম আহি বজা হৈ গ'ল মানুহ একদম মাত্ৰ 2-3 হাজাৰ মানুহ গেডাৰিং হৈ গ'ল হৈ যোৱাৰ পিছত পুলিচৰ লগত কেনেকৈ কি লাগিল পটকৈ তাৰমানে শিল মাৰি হ'ল পুলিচৰ পিছত লাঠি চালনা কৰিলে আৰু কিছু দুজনমানৰ আমি জানাত দুজনৰ গুলিও লাগিলে দেখাত গম পালেও দুজনৰ আৰু পুলিচৰো কিন্তু দুজনৰ এখাদ হ'ল এজন মোৰ ঘৰতে আনি পেলাই আমি চিকিৎসা কৰিলোঁ মোৰ ঘৰত আনি মোৰ ঘৰত একো ক্ষতি মই একদম জেলৰ ফ্ৰণ্টতে আৰু মই পুলিচৰ এজন ইনস্পেক্টৰ আনি মোৰ ঘৰতে চিকিৎসা কৰিছোঁ একদম তেওঁৰ ভৰিখন অলপ টনকিছে বোলে ভাঙিছে আৰু লগে লগে মানুহ পৰি গৈছে মানুহ কিছু আঘাত লৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ